এদিন গিৰিয়েক আৰু ঘৈণীয়েকে আলোচনা কৰিলে যে ঘৈণীয়েকে ক'লে, হেৰৌ মই যদি মৰোঁ তই বিয়া পাতিবিনে? তই গিৰিয়েকে ক'লে, হেই কি কথা কৈছ? তোৰ মৰাশালিত বোন নগজালৈকে মই বিয়া নাপাতোঁ। এনেকৈ কৈছে গিৰিয়েকে ঘৈণীয়েকক। তেতিয়া কি হ'ল, এদিন হঠাতে ঘৈণীয়েকজনী মৰি থাকিল। মৰাৰ পিছত তাৰপিছত শ্মশানত নিলে, খৰি চৰি দিলে। দিয়াৰ পিছত এনেকৈ এমাহ গুজৰি গ'ল। তেতিয়া সি ভাবিলে, এতিয়া চাগে শ্মশানত বন গজিল, এতিয়া মই আকৌ বিয়া পাতিব পাৰিম। এনেতে ল'ৰাটোৱে কি কৰি আছিল, এই মাজে সময়ে সি গৈ শ্মশানত যিবিলাক বন গজি থাকে সি চাফ চিকুণ কৰি ৰাখে। আকৌ মানে বাপেক যায় চাইগৈ বন গজাই নাই। আকৌ এনেকৈ এসপ্তাহৰ মূৰত যায়, বন গজাই নাই। বাপেকে ভাবিলে, ইমান ধুনীয়া চকচকীয়া হৈ থাকেনে শ্মশানশালীটো মানুহজনীৰ। তাৰপিছত এদিন গৈ থাকোঁতে গৈ কি পালেগৈ পিতেকক। ঐ তই কি কৰিছ ইয়াত ল'ৰা? কৈছে, নহয় মায়ে মোক কৈ গৈছিল মোৰ শ্মশানশালীটো সদায় পৰিষ্কাৰকৈ ৰাখিবৰ কাৰণে, বন এডালো গজিব নিদিবি। তেতিয়া তোৰ বাপেকে বহুত চিন্তাত পৰি গ'লগৈ। জীয়াই থাকোঁতে মোক ভালকৈ ভাত পানী খুৱাব নিদিলে, খাব নিদিলে, আৰু এতিয়া মৰাৰ পিছতো মোক জীয়াই থাকিব দিয়া নাই। দেখিছানে বাৰু কেনে কাণ্ড কৰিলে? জীয়াই থাকোঁতে মোক শান্তি দিয়া নাছিল, মৰাৰ পিছতো এতিয়া মোক শান্তি দিয়া নাই, অশান্তিতে ৰাখিছে। মৰাৰ পিছত আকৌ বনকেইডাল ছাইডত চাফা কৰি ৰাখিব দিছে। মই ভাবিছিলোঁ বন নগজালৈকে বিয়া পাতিম, বন আৰু এমাহ 15 দিন পিছতে বন গজিবই, মই বিয়া পাতিব পাৰিম। মাকে যে আকৌ ল'ৰাটোক কৈ গ'ল যে মোৰ শ্মশানশালীত পৰিষ্কাৰকৈ ৰাখি বন গজিব নিদিবি। কম কাণ্ড কৰি থৈ গ'লনে? জিন্দাতেতো মোক মাৰিছেই, মৰাটো মোক আকৌ মৰিও গ'ল, আকৌ মোকো মাৰি থৈ গ'ল। দেখিছেনে বাৰু? মোক তাৰমানে শান্তি থাকিব নিদিয়ে। গাইজ, কথাটো যদি ভাল লাগিল ফ'ল' কৰিব নাপাহৰিব, লগতে শ্বেয়াৰো কৰি দি দিব।